নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ডিসকাস কৰি আছোঁ মোশন ইন এ প্লেন চেপ্টাৰ 2 নিউমেৰিকেল প্ৰবলেমবোৰ ওপৰত আৰু আজি এই ভিডিঅ'টোত পুনৰবাৰ ডিসকাস কৰিম ৰিলেটিভ ভেলোচিটিৰ সুইমাৰ প্ৰবলেম বা ৰিভাৰ ফ্লো প্ৰবলেমৰ ওপৰত ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছিলোঁ ৰেইনফলৰ ওপৰত সো আজি ভিডিঅ'টোত আমি ডিসকাস কৰিম সিম্পলি ৰিভাৰ ফ্লো বা সুইমাৰৰ ওপৰত সো ভিডিঅ'টোত আমি দুটা প্ৰবলেম লৈ আহিছোঁ তোমালোকে ভালদৰে মন কৰিবা যিহেতু প্ৰবলেমটো বহুত দৰকাৰী হয় কোনো ধৰণৰ ডাউট থাকিলে তোমালোকে কমেন্ট কৰি জনাব পাৰিবা সো আজি ফাৰ্স্ট প্ৰবলেমটো কি কৈছে সো a man can swim with a velocity of 10 km/h with respect to the water flowing in a river with a velocity of 5 km/h এটা কি হৈছে এখন ৰিভাৰ কনসিডাৰ কৰিছো যত নেকি velocity of the river is suppose আমি towards right কনসিডাৰ কৰিছো there is v of r তাৰ velocity কিমান কনসিডাৰ কৰা হৈছে simply 5 km/h ঠিক আছে তাৰছত কৈছে man can swim with a velocity of 10 km/h তাৰ ৰেসপেক্টত এটা মানুহ কি হৈছে with the velocity what v of s is considered as swimmer velocity he given velocity মোক কৈছে simply 10 km/h ঠিক আছে এতে কি কৈছে যে in what direction should he swim to reach the point on the other bank just opposite to his starting point suppose আমি starting point কি হিচাপে লৈছো a the opposite point is what b গতিকে কি কৈছে যে a পৰা b point লৈ পাবলে হি কিমান এংগুলত হাতুৰিব লাগিব ঠিক আছে সো আমি কি কনসিডাৰ কৰিছো suppose theta angle hi river velocity me ki hoisu river velocity direction to towards this tele etu direction jodi river flow logot consider koru opposite direction mane ki hi river flow logot hole ki dibo etu ki hobo 90 degree angle okay etia tar against jodi mo jehetu yar ki ase current ase jehetu current thokar karone ki hoise mantu ki hobo efale deviate koribo hoine hekane ki kobo lebo hi jodi er khot pabole hi ki kobo lebo efale haturibo lebo tete he current of through yar la anibo hoine গটিকে আমি কি কনসিডার কৰিছো যে ই সার্টেন অ্যাঙ্গেল থিটা অ্যাঙ্গেল উইথ দ্য পারপেন্ডিকুলার ডাইরেকশন দিস কি কৈছে দ্য সুইমার মাস্ট সুইম এট এন অ্যাঙ্গেল থিটা উইথ দ্য নর্মাল টু দ্য ফ্লো অফ রিভার যদি আমি কনসিডার কৰো তেতে কি হ'ব এই সার্টেন টাইমৰ পিছত কি পাবগৈ এই বি পয়েন্টটো পাবগৈ ক্লিয়ার সো এখানে কি কৰিলে আমি থিটা উইথ দ্য অ্যাঙ্গেল উইথ দ্য হোয়াট নর্মাল টু দ্য ফ্লো অফ রিভার টু রিচ দ্য পয়েন্ট বি ঠিক আছে কাৰণ কি আছে ইয়াত কারেন্ট হোৱাৰ কাৰণে আদাৰৱাইজ আমি সিধা সিধা গলে কি পামগৈ ইয়াত পামগৈ ঠিক আছে সো এটা কি হৈছে সো যদি আমি থিটা কনসিডার কৰো তারপর যদি মই sin of theta value টু লিও sin theta value টু কি হ'ব sin theta some people have perpendicular is what there is bc hypotenuse is what ac bc মানে কি আমাৰ velocity of the what river and ac is what velocity of the what swimmer এটা velocity of the river already আমাক দিয়া আছিল কিমান আছিল 5 km/h and আৰু swimmer to velocity কিমান 10 that is কি হ'ব half বাকি 0.5 হবনে সো যদি মই থিটা ভ্যালু টু কনসিডার কৰিব যাও তেতিয়া কি হ'ব sin inverse of কি 0.5 বা half sin কিমানৰ ভ্যালু টু half বা 0.5 হয় sin 30 সো তেলে আমাৰ থিটা এংগল টু কিমান হ'ব 30 ডিগ্ৰী ক্লিয়াৰ সো আমি কিমান কি হৈছে তাহলে কি হয় এটা 30 ডিগ্ৰী এংগলত আমি নরমালৰ লগত আমি কনসিডার কৰিছো কিন্তু যেহেতু মই যদি 30 ডিগ্ৰী কি হল কৈছো এই নরমালৰ লগত কনসিডার কৰিছো কিন্তু ৰিভাৰ ফ্লো টু অলৰেডি ৰিভাৰ ফ্লো আৰু ইয়াৰ ডাইৰেকশন কি আছিল 90 ডিগ্ৰী গতিকে আমি যদি চাও ৰিভাৰ ফ্লো ডাইৰেকশন টু ভেলোসিটি অফ দ্য ৰিভাৰ যোনটো আমি ৰিভাৰ ফ্লো ডাইৰেকশনৰ কিমান এংগলত একচুয়ালি কৰিছো সো দ্যাট মিন্স কি হ'ব সিম্পলি যদি চাও সুইমাৰ মাস্ট সুইম কি হ'ব swimmer must swim at an angle of 90 degree plus 30 degree এটো কেলে কনসিডার কৰিছো সোয়া ৰিভাৰ এফালে ফ্লো কৰিছে হয়নে আৰু এডালৰ লগত অলৰেডি 90 ডিগ্ৰী আছে প্লাস আমি এই এংগলটো কি হৈছে এই নরমাল ডালৰ লগত কি কৈছো থিটা এংগল কনসিডার কৰিছো সেই থিটাটো আমি ক্যালকুলেট কৰি কিমান পাইছো 30 ডিগ্ৰী সো গতিকে আমি কি কৈছো swimmer must swim at an angle of what 90 degree plus 30 degree that is 120 degree কি with respect to the direction of flow of the river clear next ki question so what is the time taken by him to cross the river if it is 100 meter wide a distance কিমান কনসিডার কৰা হৈছে 100 মিটাৰ সেই ক্ষেত্ৰত যদি 100 মিটাৰ হয় তেতিয়া আমি কি কনসিডার কৰিম ইয়াত যদি মই চাও এটো যদি থিটা হয় এটো যদি vs হয় vs দুটা কম্পোনেন্ট আছে এটা কি হয় ভার্টিক্যাল কম্পোনেন্ট
সৰি এটা হৰাইজনেল কম্পনেণ্ট আৰু এটা কি হ'ব ভাৰ্টিকেল কম্পনেণ্ট তেতিয়াহ'লে আমাৰ যদি থিটা এই ক্ষেত্ৰত কনচিডাৰ কৰোঁ আমাৰ কোনটো কম্পনেণ্টে আমাৰ হেল্প কৰিব কেলকুলেট কৰাত ডিষ্টেঞ্চটো অবভিয়াছলি এ বি মানে কোনটো আমাৰ ভি এ কছ অফ থিটা কম্পনেণ্ট ভি এছ কছ থিটা কম্পনেণ্ট আমাৰ এটা ডাইৰেকশ্যন থাকিব এইফালে এটা ডাইৰেকশ্যন থাকিব এইফালে থাকিব ভি এছ চাইন থিটা এইফালে থাকিব কি ভি এছ কছ অফ থিটা চ' তেতিয়াহ'লে কি হ'ব নাও কম্পনেণ্ট ভি এছ not a vector vs resolved into two components vs cos theta and vs sin theta তাৰ পৰা আমি কি পাম v is equal to যোনটো v cos of theta component পাম হি আমাক কি দিব simply distance to calculate সহায় কৰিব সো সেই ক্ষেত্ৰত যদি চাওঁ vs velocity of the swimmer already কি পাইছো 10 আৰু এইটো কি cos of কিমান পালো এতিয়া ভ্যালুটো 30 ডিগ্ৰী সো 10 into cos 30 ভ্যালুটো কিমান √3/2 that means কি হ'ব ই কাটিলে 5√3 clear 5√3 cubic kilometer per hour ঠিক আছে এটা এটা ৰিলেচন মনত ৰাখিবা যে 1 কিলোমিটাৰ পাৰ আৱাৰ ইজ ইকুৱেল টু তোমালোকে কি লিখিব পাৰা ডাইৰেক্ট এটো তোমালোকে কনভাৰ্ট কৰি চাব পাৰা কি হ'ব 5/18 মিটাৰ পাৰ সেকেন্ড এই বস্তু যদি মই ডাইৰেক্ট ইয়াত ইউজ কৰি দিওঁ সিম্পলি কি হ'ব 5√3 ইনটু কি 5/18 so 25 that divided by what 18 হবে না so that কইলে কিমান পাম simply 2.4 meter per second ঠিক আছে এতিয়া আমাক কি লাগিছিল what is the time taken লাগে so time taken কি হ'ব t is equal to d by কি v so distance কিমান দি আছে 100 আৰু ইয়াক ভ্যালু ডিভাইড কৰিলে কিমান হ'ব 2.4 meter per second এটো কি মিটাৰ so time টো কিমান হ'ব simply 41.6 second clear next problem so it ki goise a man swims across the river which flows with a velocity of 3 km per hour due east ঠিক আছে east of falar ki ase 3 km per hour velocity move korise if the velocity of the man relative to the water is ki goise 4 km per hour so ki goise velocity of the man with respect to the water that is v mw consider goise 4 km per hour okay similarly velocity of the water with the ground or shore wgm consider goise kiman 3 km per hour hoine eta ki goise what is his velocity relative to shore by ground of the river so he khetot ami ki consider goiso yat juntu ami velocity of the water with respect to the ground consider goiso that is ki along vwg ami consider goiso velocity of the man with respect to the what vm w বুলি consider কৰিছো আৰু velocity of the man with respect to the shore বা ground আমি কি consider কৰিছো vmg বুলি consider কৰিছো ঠিক আছে এতিয়া সোৱা আমি যদি চাও let vmg this one is the velocity of the man with respect to the ground or shore তেতিয়ালে আমি কি পাম this is the what resultant আমি যদি already man with respect to the water আৰু water with respect to the ground যদি in the same order পাও তেতিয়ালে this is the what opposite side to কি হ'ব according to কি triangular vector কি হ'ব direction কি হ'ব opposite হ'ব তো তাৰ পৰা আমি কি লিখিব পাম যে vmg is equal to vmw plus কি vwg লিখিব পাৰিম নে সো ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰিবলৈ যাওঁ magnitude of vmg উলিয়াবলৈ যাওঁ therefore কি হ'ব vmg is equal to কি লিখিব পাৰিম under root of vmw square plus কি vwg square হয়নে সো এক যদি মই ভ্যালু কিটা mw ভ্যালুটো কি কনসিডাৰ কৰিছিল 4 so 4 square plus ইটো কি 3 square so কি হ'ব 16 plus 9 মানে কি 25 মানে কি 5 so কি পালো মই 5 km per hour পালো vmg মানে কোনটো আছিল যে velocity of the man with respect to the ground clear এটা তা যদি মই ডাইৰেকশন কনসিডাৰ কৰো এটো যেহেতু থিটা কনসিডাৰ কৰিছো so tan থিটা আমাৰ হলে কি দে ডাইৰেকশন so tan থিটা যদি আমি কনসিডাৰ কৰো tan থিটা is equal to কি হ'ব perpendicular direction কি vmg হয়নে আইফালে কি হ'ব vmw clear so হে ক্ষেত্ৰত vmg ভ্যালুটো কিমান আছিল vmg ভ্যালুটো আমি জাস্ট পাইছো 5 আৰু vmw ভ্যালু কিমান আছিল 4 sorry এটো vmg নহয় এটো wg হয় vwg হলে কি হ'ব এটো তোমাৰ 3/4 that means কিমান হ'ব 0.7500 suppose ঠিক আছে so theta যদি কনসিডাৰ কৰো কি হ'ব tan inverse of 0.75 তাক যদি আমি
ক্যালকুলেট কৰোঁ কিমান পাম 36 ডিগ্ৰী 52 মিনিট দিট ইজ কি 10 or 36 degrees 52 মিনিটৰ ভ্যালুটো কি হয় 0.75 so velocity of the man with respect to the source is কিমান পালো 5 km/h our direction is given by what this one clear next আকৌ সুধিছে চোৱা how long does he take to cross the river if river is 1 km wide 1 km যদি হয় তেলে time taken to কিমান হ'ব time taken this second but time taken is equal to what distance by k speed of the man with respect to the water that is k v man with respect to the water so yet kiman sile 1 km ya kiman diase 4 km/h so etu ki pam simply is this 1 km 1/4 is 0.25 mane ki 15 tomar 15 minute hobo goi saibo ge abakhala hati minute kiman hoy 15 minute hobo thik ase next condition to ki hoise how far from his starting point will he reach the opposite bank starting point opra how far from his starting point will he reach the opposite bank opposite side kiman distance he right side opposite side kiman distance he pabo goi so tene ki hole distance travel by the man down the stream is equal to what velocity of flow into k simply time velocity of the flow ki measure simply 3 km/h into k just step pai goes 1/4 hour ঠিক আছে 1/4 hour এই ক্ষেত্রে যে আমি কনসিডার কৰো 431.0 কি 750 মিটার ঠিক আছে তাহলে কিমান হ'ব ডিসটেন্স কিমান হ'ব 750 স্টার্টিং পয়েন্ট পৰা 750 মিটাৰ কি হ'ব হি towards right he opposite direction পাবগৈ ঠিক আছে so এই তিনটা বস্তু ক্যালকুলেট কৰিব দিছিলে one is what direction time taken and the distance traveled by the man to reach the opposite bank of the river so problem bur তোমালোকে ভালদৰে কৰিব লাগিব যেহেতু এইবোৰ কনসেপচুয়াল হয় আৰু পৰীক্ষাৰ কাৰণে দৰকাৰী যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তোমালোকে সুধিবা আৰু যদি ভিডিঅ'টো চাই বুজি পাইছা নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা সো আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী পৰ্যায়ত আমি স্কেলাৰ প্ৰডাক্ট আৰু ভেক্টৰ প্ৰডাক্টৰ ওপৰত নিউমেৰিকেল প্ৰবলেম ডিসকাস কৰিম আৰু তাৰ পিছত আমি এনচিইআৰটি যিখিনি নিউমেৰিকেল আছে তাৰ বিষয়ে ডিসকাস কৰিম সো আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো